মতিউর রহমান মন্ডল ডাঙৰীয়া, আপোনালোকৰ যুৱ নেতা, আপোনালোকৰ ভৱিষ্যত যুৱ নেতা মহবুবুৰ ৰহমান ডাঙৰীয়াকে প্ৰমুখ কৰি ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, বুথ কমিটিকে সকলো পৰ্যায়ৰ নেতা কৰ্মীসকল, শ্ৰদ্ধা ৰাইজসকল আৰু ইয়াত উপস্থিত থকা বুথ কমিটি ধৰি কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল, আমি ভাষণ দীঘলীয়া নকৰো কাৰণ ইতিমধ্যে আপোনালোকে সকলোৱে ৰৈ আছে ভূপেন কুমাৰ বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ বক্তব্যৰ বাবে। তেওঁলোকে বক্তব্য দিব। তাৰ আগত আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ মাজত উপস্থিত হৈছো। মাত্ৰ আপোনালোকৰ লগত দুখাৰ কথা কৈয়ে মই ভূপেন বৰা ডাঙৰীয়াক বক্তব্য দিয়াৰ বাবে আমন্ত্ৰণ জনাম। ইয়াত থকা প্ৰত্যেকজন মানুহ সকলোৱে আমি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব দিম নেকি? জোৰেৰে কওক, নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হ'ব দিম নেকি? বিজেপিক চৰকাৰ গঠন কৰিব দিম নেকি? হিমন্ত বিশ্ব শৰ্মাক আৰু মুখ্যমন্ত্ৰী হ'ব দিম নেকি? অসমত বিজেপিক চৰকাৰ গঠন কৰিব দিম নেকি? দিল্লী আৰু দিছপুৰৰ পৰা নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক বিদায় দিয়াৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ক্ষমতা আছে নেকি? শ্ৰদ্ধা ৰাইজ জোৰেৰে কওক, ইউডিএফৰ ক্ষমতা আছে নেকি? শ্ৰদ্ধা ৰাইজ কোনো ক্ষমতা নাই। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ লগতে এই ধুবুৰী লোকসভাৰ এই মানকাচৰৰ প্ৰতিজন মানুহৰ মনৰ এটাই আশা, নৰেন্দ্ৰ মোদীক দিল্লীৰ পৰা বিদায় দিয়া, হিমন্ত বিশ্ব শৰ্মাক দিছপুৰৰ পৰা বিদায় দিয়া। আৰু এই কাম বদৰুদ্দিন আজমল ডাঙৰীয়াই কেতিয়াও কৰিব নোৱাৰে। আপোনালোকৰ বিধায়ক আমিনুল ইছলামে কেতিয়াও কৰিব নোৱাৰে। এই কাম যদি কৰিব পাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কৰিব পাৰে, ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত কৰিব পাৰে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত কৰিব পাৰে, ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত কৰিব পাৰে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আপোনালোকৰ সন্তান হিচাপে, আপোনালোকৰ ভাই হিচাপে আজি আপোনালোকৰ মাজত এটাই অনুৰোধ জনাব বিচাৰো, আমি এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ কাৰণে, আমাৰ অধিকাৰ ৰক্ষাৰ কাৰণে, আমি যাতে ভাল ধৰণে জীয়াই থাকিব পাৰো, আমি যাতে সন্মানে জীয়াই থাকিব পাৰো, আমি যাতে মিলা প্ৰীতিৰে জীয়াই থাকিব পাৰো, তাৰ কাৰণে বিজেপিক বিদায় দিয়াটো অত্যন্ত জৰুৰী, এজিপিক বিদায় দিয়াটো অত্যন্ত জৰুৰী, ইউডিএফক বিদায় দিয়াটো অত্যন্ত জৰুৰী। সেইকাৰণে বিদায় দিয়াৰ কাৰণে আমি সকলো ঐক্যবদ্ধ হৈছো। ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে আপোনালোকে কষ্ট কৰি আছে, আহি থকা দিনত আপোনালোকে আৰু কষ্ট কৰিব লাগিব। আহি থকা দিনতো এই সমষ্টিৰ প্ৰতিটো ঘৰে ঘৰে যাব লাগিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ গেৰাণ্টি কাৰ্ড লৈ যাব লাগিব। আমাৰ সন্মানীয় বক্তাসকলে বিতংভাৱে আপোনালোকক কব, মাত্ৰ এইকাৰণে কৈছো, এই ইলেকশ্যন আগতে বহু ইলেকশ্যন আপোনালোকে খেলিছে, বহু ইলেকশ্যন আপোনালোকে পাৰ কৰিছে, বহু আপোনালোকে মন্ত্ৰী বিধায়ক এমপি বনাইছে। এইবাৰৰ ইলেকশ্যন কিন্তু উল্লেখযোগ্য এটা ইলেকশ্যন, আন আন ইলেকশ্যনৰ লগত তুলনা নহয়। কাৰণ ইলেকশ্যনত ৰকিবুল হুছেইন ডাঙৰীয়াক আমি জয়যুক্ত কৰিবই লাগিব, ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিব লাগিব। গতিকে আপোনালোকৰ বিধায়ক, যিজন বৰ্তমান বিধায়ক গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ লগত জড়িত, নিজে জড়িত, নিজৰ সহধৰ্মীয় গাঁওবুঢ়া কেলেংকাৰীৰ লগত জড়িত, যিজন বিধায়ক আৰু যিজন বিধায়কৰ পৰিয়ালে মানুহক উচ্ছেদ কৰি এই উচ্ছেদ কৰা মাটিবিলাক তালাৰৰ জৰিয়তে বিক্ৰী কৰা আপোনালোকৰ বিধায়ক, সেই বিধায়কক আহি থকা সময়ত উপযুক্তভাৱে জবাব দিবলৈ আমিনুল ইছলামে যাতে আকৌ বিধায়ক হ'ব নোৱাৰে, তাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াক এমপি বনাব লাগিব। তাৰপিছত নিশ্চিতভাৱে আমিনুল ইছলামে ইয়াৰ পৰা বিদায় ল'ব। গতিকে আপোনালোকক মই দীঘলীয়া বক্তব্য নিদিওঁ, আকৌ অনুৰোধ জনাইছো, বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ জাতিৰ কাৰণে, মুছলমানৰ কাৰণে 15টা বছৰে বহু কথাই কৈছে, এটাও সমাধান কৰিব পৰা নাই। আহি থকা দিনত সমাধান কৰিব নোৱাৰে, কাৰণ না দিল্লীত তেওঁ চৰকাৰ গঠন কৰিব পাৰে, না দিছপুৰত চৰকাৰ গঠন কৰিব পাৰে। মাত্ৰ তিনিজনেই খেলিছে, এইবাৰতো তিনিজনেই হাৰিব। ইউডিএফৰ ফলাফল শূন্য। গতিকে 15 বছৰে ৰাইজক কথা দি দি ধুবুৰীবাসীক কথা দি দি এটা কথা পালন কৰিব নোৱাৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক অহা 7 তাৰিখে ৰকিবুল হুছেইন ডাঙৰীয়াৰ প্ৰতীক চিহ্ন হাতৰ ছবিত বুটাম টিপি জয়যুক্ত কৰি হাতখনেৰে মই এতিয়া আমাৰ নেতা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক বক্তব্য ৰখাৰ বাবে আহ্বান জনাইছো।
শ্ৰদ্ধাৰ দক্ষিণ কালমৰা মানকাছা জিলা কংগ্ৰেছ কমিটি ফ্ৰণ্টলাইন নিউজ চেলছ ডিপাৰ্টমেণ্ট সকলো বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত হয় পবিত্ৰ সভাৰ মুখ্য অতিথি আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি সমগ্ৰ অসম আৰু ভাৰতবৰ্ষত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰোৱা যুৱ নেতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা AICCৰ নেতা ভূপেন কুমাৰ বৰাদেৱ আপোনালোকৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ হৃদয়ৰ আপোন ধুবুৰী লোকসভা সমষ্টিয়ে সাংসদ হিচাপে পাবলগীয়া আমাৰ নেতা ডেপুটি লিডাৰ অফ দ্য অপজিশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এনেকুৱা এখন কমিটি নাই য'ত তেখেতৰ নাম নাই, এনেকুৱা এখন স্ক্ৰিনিং কমিটি নাই য'ত তেখেতৰ নাম নাই, এনেকুৱা এখন ষ্টাৰ কেম্পেইনাৰ কমিটি নাই য'ত তেখেতৰ নাম নাই। আৰু অগ্ৰণী আমাৰ কংগ্ৰেছ কমিটিক সদায় আগুৱাই লৈ যোৱা ৰকিবুল হুছেইন চাহাব ডাঙৰীয়া, মোৰ ভাতৃ যুৱ নেতা, এটা সময়ৰ ছাত্ৰ নেতা, যুৱ নেতা, সমগ্ৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত ভূপেন কুমাৰ বৰা চাহাবৰ কমিটিত কাৰ্যকৰী সভাপতি হিচাপে নিযুক্ত ইমান কম বয়সত বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, মোৰ অতি